নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। এটা বহুত বেছি বিগ আপডেট লৈ আহিছোঁ। গমেই পাইছা সকলোৱে, ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যোনসকলে এক্সাম পাছ কৰি তেওঁলোকে এতিয়া লাষ্ট ইভেণ্ট অৰেল ভাইভা দিবলগীয়া আছে বা বৰ্তমান যিখিনি অৰেল ভাইভা চলি গৈছে সেইবিলাক মই কিছুমান কুৱেশ্যন পাইছোঁ, তো সেইবিলাক মই শ্বেয়াৰ কৰিব খুজিছোঁ মোৰ পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি। আৰু যিহেতু ADRE যোনসকলে এপ্লাই কৰিছিলে প্ৰায় 12,000 ভেকেঞ্চি, তাৰে 6,000 7,000 এনেকৈ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড মিলি পেলাই আছে, ল'ৰা ছোৱালী সকলোকে, মেল ফিমেল। তো এতিয়া মেইন কেছটো হ'ল ADRE ভাইভা যিহেতু হৈ আছে, তো তেওঁলোকক কি কুৱেশ্যন সুধিছে এই ভিডিঅ'টোৰ যোগেদি মই কিছুমান কুৱেশ্যন কেইটামান ক'ম। আৰু তোমালোকেও মানে সকলোৱে সাজু হ'বলৈ হ'ল, ভাইভা টেষ্ট ভালকৈ দিলে চাকৰিটো 100% হৈ আছে। তো এতিয়া আপডেটটো এইটোৱে যে ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অৰেল ভাইভা মৌখিকত কি প্ৰশ্ন সুধিছে। প্ৰথমে সুধিছে নিজৰ পৰিচয় বা নিজৰ নামটোৰ বিষয়ে সুধিছে ধুনীয়াকৈ, আৰু লগতে তাৰ পিছতে সুধিছে যিহেতু গুৱাহাটীত যোনসকলে পৰীক্ষা দিব গৈছে সেই কেণ্ডিডেটজনৰ পৰা মই কিছুমান কুৱেশ্যন সুধি পেলাই মই শ্বেয়াৰ কৰিছোঁ। যিহেতু নিজৰ পৰিচয়টোৰ বিষয়ে সুধিলে, তাৰপিছতে সুধিছে গুৱাহাটীলৈ কেনেকৈ আহিলা বা কিহত আহিলা, হয়তো গাড়ীত গৈছে, কিছুমান প্ৰাইভেট গাড়ীত, কিছুমান লাইন বাছত বা কিছুমানে বাইক লৈ গৈছে, তো সেনেকৈ আৰু সুধিছে। তাৰপৰা ৰাতি ক'ত থাকিলা, কি খালা, সেইবিলাক ধুনীয়াকৈ মানে নিজৰ ব্যক্তিগত ফালৰ পৰা যিবিলাক ব্যৱহাৰ মানে চেক কৰিছে, মানে তোমালোকৰ জাষ্ট কথা বতৰাখিনি কেনেকৈ বিহেভ কৰা সেইবিলাক চেক কৰিছে কাৰণে নিজৰ মানে পাৰ্চনেলি কিছুমান প্ৰশ্ন সুধি পেলাই চেক কৰিছে বিহেভটো কেনেকুৱা। তাৰ পিছতে যদি আমি যিকে প্ৰশ্ন বা চাব খোজোঁ, সেই গুৱাহাটী নীলাচল পাহাৰত কামাখ্যা মন্দিৰ কিহৰ কাৰণে বিখ্যাত বা কামাখ্যা মন্দিৰ বিষয়ে সুধিছে, আৰু মা কামাখ্যা তাৰ বিষয়ে মানে সেই মন্দিৰ বিষয়ে সুধিছে। লগতে সুধিছে 5জন নবেল বঁটাৰ কোনে কোনে মানে এনেকৈ সুধিছে, ভাৰতৰ নবেল বঁটা 5জনৰ বিষয়ে সুধিছে। আৰু লগতে সুধিছে মানে কি যিকে প্ৰশ্ন কিছুমান সুধিছে, হিষ্ট্ৰী কিছুমান সুধিছে, কিবা সাহিত্যকৰ বিষয়ে সুধিছে, এজন সাহিত্যৰ নাম এনেকৈ কৈ দিছে, আৰু তেওঁ কিহৰ কাৰণে বিখ্যাত, সেইবিলাক প্ৰশ্ন সুধিছে। বিশেষ একো টান প্ৰশ্ন সোধা নাই, আৰু নিজৰ মানে পৰিচয়টো মেইনকৈ চেক কৰিছে। বাকী ইমান বেছি প্ৰশ্ন সোধা নাই। নদীৰ ওপৰত সুধিছে, দলঙৰ ওপৰত সুধিছে, তুমি থকা ঠাইখনৰ যদি যাওঁ মানে যোনজন ছাৰে কুৱেশ্যন সুধি আছে, তো তেওঁ কৈছে যে মই যদি তোমাৰ ঠাইখনত যাওঁ তুমি মোক কি দেখাবা। মানে ধৰি লওক যদি মোৰ এতিয়া নগাঁৱৰ কথা ক'লে, মোৰ যিহেতু নগাঁৱত ঘৰ, তো যদি মই ছাৰজনক নগাঁৱলৈ লৈ আহোঁ, তো নগাঁৱত কি হিষ্ট্ৰী আছে বা ভাল লগা প্লেচবোৰ বা ভাল লগা হিষ্ট্ৰীবোৰ, জানিব লগা কথাবোৰ কি শিকিবা, মানে সেনেকৈ কিছুমান প্ৰশ্ন সুধিছে। তেনেকৈ মই নগাঁৱত গ'লে আমাৰ মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বৰদোৱা, আৰু লগতে বা আমাৰ ওচৰতে ৰহা ওচৰতে জোঙাল বলহু মীন মহাবিদ্যালয় বা ফুলগুৰি ধেৱা, আৰু বহুতখিনি হিষ্ট্ৰী প্লেচ আছে। তো সেনেকৈ আৰু তো এতিয়া মেইন কেছটো হ'ল ADRE ভাইভা যোনসকলে দিবলৈ যাব তেওঁলোকে কৈছোঁ নিজৰ ব্যৱহাৰটো ভালকৈ মানে জ্ঞানখিনি মানে ধুনীয়াকৈ স্পষ্টকৈ ফুটাই মেলি ক'লেই হ'ল। যিকে প্ৰশ্ন 2-3টা সুধিব, টেনশ্যন নাই। আৰু এইকেইদিন মানে যি প্ৰশ্ন সুধিছে সেইবিলাক কাৰেকশ্যন কৰি দিব চেষ্টা কৰিছোঁ। সেই তুমি থকা ঠাইখন কিহৰ কাৰণে বিখ্যাত, 5জন নবেল বঁটাৰ মানে পোৱা ব্যক্তিৰ নাম, লগতে কিছুমান সাহিত্যকৰ নাম ক'ব কিহৰ কাৰণে বিখ্যাত, বাইদেউ যদি শংকৰদেৱ কিহৰ কাৰণে পৰিচয় বা তাৰ মানে বিষয়টো সুধিব, তো লক্ষ্মীনাথ বেজবৰুৱা বা কিছুমান এনেকৈ সুধিছে। লগতে নদীৰ বিষয়ে সুধিছে, দলঙৰ বিষয়ে সুধিছে, কিছুমান ঠাই, কিছুমান পাহাৰৰ নাম সুধিছে, কিছুমান মন্দিৰ নাম সুধিছে, আৰু সেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন সুধিছে। বিশেষ একো সোধা নাই, তোমাৰ নিজৰ পৰিচয়টো সুধিছে, তুমি কিহত আহিলা, আহোঁতে কি দেখিলা, কিমানখন ডিষ্ট্ৰিক্ট পাৰ হৈ আহিলা, তো ঘৰ ক'ত, সেই ঠাইখনৰ বিখ্যাত কি, একো বিশেষ সোধা নাই। আৰু এতিয়া ADRE যোনসকলে ভাইভা দিবলগীয়া আছে তেওঁলোকক কৈছোঁ খুব ভালকৈ দিবা, নিজৰ পৰা বেষ্ট দিবা, নিজৰ যিমানখিনি জ্ঞান আছে সেইটো মানে তাৰ ওপৰত ভিত্তি কৰি কিছুমান যিকে প্ৰশ্ন সুধিছে। আৰু সুধিছে যে তুমি কি কৰি ভাল পোৱা, তোমাৰ হবি কি, ধৰি লওক কিছুমানে কৈছে শিক্ষক বা পঢ়া শুনা কৰি, এনেকুৱা নিজৰ বিষয়ে সুধিছে। তুমি যিবিলাক ভাল পোৱা তাৰ সেই ভাল পোৱা বিষয়টো সুধিছে। আৰু কিছুমানক সুধিছে মই ট্ৰেভেলিং কৰি ভাল পাওঁ, তো আগতে ক'ত গৈছা, এইবিলাক এভৰিথিং প্ৰশ্ন মানে তোমালোকে যিটো তোমালোকৰ জানা সেইটো সুধি পেলাইহে তোমালোকৰ তাৰ ওপৰত বিষয়খিনিৰ বিষয়খিনি সুধিছে।
তো আজি আপডেটটো এইটোৱে, যোনসকলে ADRE দিছে। তো এতিয়া ফাইনেল লিষ্ট 10 অক্টোবৰত এপইণ্টমেণ্ট দিব। এইকেইদিনৰ ভিতৰতে আমাৰ অসম পুলিচৰ দিবলগীয়া আছে। তো তেওঁলোককো ফাইনেল লিষ্ট দিব। ABUB কনষ্টেবল বা আসাম কামাণ্ডো ফাইনেল লিষ্ট প্ৰকাশ পাবলগীয়া আছে। তো সেনেকৈ আপডেটবোৰ দি যাম। তো যদি মোৰ পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা। গাড়ী মটৰ বহুত আহি আছে, তো মানে চাউণ্ডটো হয়তো স্পষ্ট গৈছেনে নাই ক'বা। তো যদি চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা।